হয় নিশ্চয়কৈ ক'ব লাগিব সকলো ধৰ্মই একতা শিকায় ধৰ্মই শান্তিৰ বাণী বিলায় তাৰ মাজতো যেন কেতিয়াবা এনেকুৱা হয় যে দুষ্ট চক্ৰ যি থাকে তেওঁলোকৰ প্ৰৰোচনাত ক'ৰবাত সেই ধৰ্মীয়কৰণৰ সৃষ্টি হয় যি কি নহওক ওদালগুৰি জিলালৈ এক সুখবৰ কঢ়িয়াই আনিছে গায়ত্ৰী সমাজ আঁঠুৰিঘাটে অহা 7, 8 আৰু 9 নৱেম্বৰ তাৰিখে ওদালগুৰি জিলাৰ আঁঠুৰিঘাট খেলপথাৰত অনুষ্ঠিত হ'ব 108 কুণ্ডীয় গায়ত্ৰী মহাযজ্ঞ বিশেষকৈ সমাজৰ যে জনকল্যাণ ৰাষ্ট্ৰ নিৰ্মাণৰ হেতুকে এক প্ৰকাৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ওদালগুৰি জিলাৰ আঁঠুৰিঘাটত আৰু এই অনুষ্ঠান তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰিছে এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত কি কাৰ্যসূচী বিশেষকৈ হাতত লোৱা হৈছে এই বিষয়ে বিশেষকৈ যি ইয়াৰ সমাজ আছে বা যি ইয়াত সমিতিখন আছে গায়ত্ৰী সমাজৰ তেওঁলোকৰ পৰা পোনে পোনে জানিম তাৰ প্ৰাকখনত মই কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মোৰ সতীৰ্থ পাৰভেজক অনুৰোধ জনাইছোঁ ইয়াৰে যিসকল বিশেষকৈ লোক উপস্থিত আছে তেওঁলোকে দিনে ৰাতি একাকাৰ কৰি বিশেষকৈ 7, 8, 9 তাৰিখে অনুষ্ঠিত হ'বলগীয়া যি ইয়াত 108 কুণ্ডীয় গায়ত্ৰী মহাযজ্ঞ অনুষ্ঠান এই অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত হয় তাৰ বাবে তেওঁলোকে অহৰহ চেষ্টা কৰিছে আৰু অকল আঁঠুৰিঘাট বাসীয়ে নহয় ইয়াত গুৱাহাটীৰ পৰা আহিছে উত্তৰাখণ্ডৰ পৰা আহিছে বিশেষকৈ আৰু ক'ব লাগিব যে যি গায়ত্ৰী তীৰ্থ শান্তিকুজ হৰিদ্বাৰ তেওঁলোকৰ যি মাৰ্গদৰ্শনত বিশেষকৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানৰ মূল লক্ষ্য কি এই অনুষ্ঠানৰ মূল মন্ত্ৰ কি সেই বিষয়ে সবিশেষ জানিম বিশেষকৈ এই অনুষ্ঠানৰ আয়োজকসকল আছে আৰু বিশেষকৈ কাৰ উদ্যোগত এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে আৰু আঁঠুৰিঘাট ধৰ এটা বিশেষ অঞ্চলত এই অনুষ্ঠানে কিমান লাভান্বিত কৰিব বা এই অনুষ্ঠানে সমাজলৈ কি বাৰ্তা প্ৰেৰণ কৰিব সমাজত যি একতা যি শান্তিৰ বাট সেই শান্তিৰ বাট কেনেকৈ বিলাব সকলো কথা জানিম তিনিদিনীয়াকৈ যি বৰ্ণাঢ্য কাৰ্যসূচীত এওঁলোকে হাতত লৈছে সেই বৰ্ণাঢ্য কাৰ্যসূচী কি হ'ব সেই বিষয়ে জানিম সমিতিৰ বিষয়ববীয়াসকল আছে পোনপ্ৰথমতে দাদা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ গায়ত্ৰী সমাজ আঁঠুৰিঘাট বিশেষকৈ এক নাম থকা সমাজ বা নাম থকা এটা সমিতিয়ে বিশেষকৈ আপোনালোকে যথেষ্ট ভাল কাম কৰা পৰিলক্ষিত হৈছে ওদালগুৰি জিলাৰ বিভিন্ন শাখা সমিতিসমূহ আছে আৰু এই শাখা সমিতিসমূহ যথেষ্ট আপোনালোকে সহায় সহযোগিতা আগবঢ়াইছে ওদালগুৰি জিলাৰ আঁঠুৰিঘাটৰ দৰে এটা অঞ্চলত বিশেষকৈ ইমান ডাঙৰ এটা আপোনালোকৰ পেণ্ডেলৰ আয়োজন কৰিছে য'ত হয়তো বহু হাজাৰ লোকৰ বিশেষকৈ ধৰ্মীয় বা ভক্তপ্ৰাণ লোকৰ সমাগম ঘটিব 7, 8 আৰু 9 তাৰিখে এক বেলেগ এটা পৰিৱেশে এদিনাখন ৰূপান্তৰিত হ'ব আঁঠুৰিঘাটৰ এই খেলপথাৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠানৰ মূল লক্ষ্য মূল মন্ত্ৰ কি আৰু কিহৰ কাৰণে বিশেষকৈ আপোনালোকে এই অঞ্চলটো বাছনি কৰি ল'লে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ সাংবাদিক বন্ধুসকলে এইটো আমাৰ বিশাল আয়োজন আমি আজি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আঁঠুৰিঘাট চাহ বাগিচাখনত যাতে এটা বিশাল গায়ত্ৰী মহাযজ্ঞ হওক আৰু আমাৰ গুৱাহাটী চেতনা কেন্দ্ৰৰ গুৰুজীসকলৰ লগত আলোচনা চলি আছিল কিন্তু আজি সৌভাগ্যক্ৰমে আমি এই বছৰ 2025ত আমি এই সৌভাগ্যখন আমি পাইছোঁ আৰু আমি আশা ৰাখিছোঁ কমিটিৰ ফালৰ পৰা যে আমাৰ এই বৃহত্তৰ এই আঁঠুৰিঘাট অঞ্চলবাসী ৰাইজে এই যজ্ঞত আহি অংশগ্ৰহণ কৰক বিভিন্ন ধৰ্মাৱলম্বী মানুহ আহি যাতে সুশিক্ষা সুজ্ঞান ল'ৰা ছোৱালীয়ে যাতে বিপদে পৰিচালিত নহওক তাৰ বাবে জ্ঞান পাওক জ্ঞানৰ পোহৰ পাওক বুলি আমি আশা কৰিছোঁ আৰু এই যি অঞ্চল আমাৰ বহুত শান্তিময় অঞ্চল ইয়াত যাতে কোনো ধৰণৰ অপ্ৰীতিৰ সৃষ্টি নহওক আগন্তুক দিনলৈ বুলি আশা কৰি আমি ইমান ডাঙৰ 108 কুণ্ডীয় গায়ত্ৰী যজ্ঞ আয়োজন কৰিছোঁ কিমানমান লোকৰ ইয়াত সমাগম ঘটিব আৰু ক'ৰ পৰা সেই লোকসকল আহিব নে ওদালগুৰিৰ অকল থাকিব এই লোকসকল নহয় তেনেকুৱা কথা নহয় আমি আমাৰ যিটো আমাৰ হৰিদ্বাৰৰ যিটো অন্তৰ্গত আমাৰ যিবিলাকত গায়ত্ৰী পৰিয়ালৰ মানুহ আছে যেনেকুৱা ধৰক শান্তিকুজৰ পৰা মানুহ আহিব শ্বিলঙৰ পৰা মানুহ আহিব হিমাচল ছিকিমৰ পৰা আহিব হিমাচল প্ৰদেশত আমাৰ গায়ত্ৰী পৰিয়ালৰ মানুহ তাৰ পৰা আহিব নেপালৰ পৰা আহিব গুৱাহাটীৰ পৰা আহিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অৰুণাচলৰ পৰা বিভিন্ন জিলাত আমাৰ গায়ত্ৰী পৰিয়ালৰ লোক আছে তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু তেওঁলোকে 7, 8 তাৰিখৰ ভিতৰত তেওঁলোকে আহি পাব আৰু তেওঁলোকক থকা খোৱা মেলা আমি সব যোগাৰ কৰা হৈছে আৰু তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় গতিকে তাৰ বাবে আমি সুব্যৱস্থা কৰা হৈছে এটা অনুষ্ঠানৰ আয়োজন কৰিবলগীয়া থাকিলে বা যি অনুষ্ঠানটো আপোনালোকৰ বিশাল অনুষ্ঠান বা বিশাল আয়োজন কৰিবলগীয়া হৈছে কিমান দিনৰ পৰা প্ৰস্তুতি আপোনালোকে আৰম্ভ কৰিছে আমি এই প্ৰস্তুতি আজিৰ প্ৰস্তুতি নহয় এবছৰৰ পৰাই প্ৰস্তুতি চলাই আছিলোঁ আমি এবছৰৰ পৰা প্ৰস্তুতি চলাই আছিলোঁ পইচা পাতি আমি একো গোট কৰি আছিলোঁ মানুহক সজাগতা কৰি আছিলোঁ যে এনেকুৱা এটা বিশাল প্ৰগ্ৰাম আমাৰ ইয়াতে হ'ব সকলোৱে যাতে সহায় সহযোগ কৰক আৰু সকলোকে জনাইছিলোঁ আৰু সকলো ধৰণৰ পৰা প্ৰস্তাৱ সমৰ্থন আহিছে যাতে এইবাৰ আঁঠুৰিঘাটতে হওক বিশেষকৈ আমাক ধন্যবাদ দিছোঁ আমাৰ গুৱাহাটী চেতনা কেন্দ্ৰৰ বিষয়ববীয়াসকলক তেওঁলোকে বিশেষ অনুৰোধত আমি এই 108 কুণ্ডীয় যজ্ঞ আঁঠুৰিঘাটত কৰিবলৈ সক্ষম হৈছোঁ নিশ্চয় ক'ব লাগিব এওঁ আচলতে এগৰাকী সমিতিৰ বিষয়ববীয়া
গুৱাহাটী চেত্ৰা কেন্দ্ৰৰ পৰা এগৰাকী গুৰুজী আছে, তেখেতেও যথেষ্ট কষ্ট কৰিছে। তেখেতে বিশেষকৈ তেখেতৰ যেতিয়া কথা পাতিছিল, তেখেতে কৈছিল প্ৰায় এমাহ জোৰা তেওঁ ইয়াতে আছে আৰু ইয়াতে বসবাস কৰি আচলতে এই বিশেষ অনুষ্ঠানটোৰ বাবে তেখেতেও দিনে নিশাই অহৰহ কষ্ট কৰিছে। যি অনুষ্ঠানৰ আয়োজন কৰিবলৈ লৈছে, বিশেষকৈ 7, 8 আৰু 9 নৱেম্বৰ তাৰিখে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবই লাগিব। কষ্ট যথেষ্ট কৰিবলগীয়া হৈছে। কি ক'ব বিশেষকৈ আজিৰ এই দিনটোত, কাৰণ মাজত মাথো এটা দিন বাকী আছে আৰু। হয়, এই এটা দিনৰ মাজত মই সকলোকে অনুৰোধ জনাম, এই যিটো অনুষ্ঠান আমি ৰাখিছোঁ ইয়াতে মানুহৰ মাজত দেৱত্বৰ উদয় আৰু ধৰতীত স্বৰ্গৰ দৰে বাতাবৰণৰ কাম্য কৰিয়ে এই অনুষ্ঠানটো কৰা হৈছে। তো গতিকে এই আমাৰ পিছপৰা অঞ্চল চাহ বাগানীয়া অঞ্চলত এই অনুষ্ঠানটো ৰখা হৈছে, যাতে বাগানৰ মানুহখিনিৰ ভৱিষ্যত উজ্জ্বল হয়, সুসংস্কাৰবান হয় আৰু ইয়াৰ সকলো মানে ধৰ্মাৱলম্বী লোকে ইয়াত আহি এই অনুষ্ঠানত ভাগ লৈ ইয়াৰ পৰা প্ৰেৰণা লৈ নিজৰ জীৱন লগতে ব্যক্তিত্ব নিৰ্মাণ, পৰিয়াল নিৰ্মাণ আৰু সমাজ নিৰ্মাণৰ কামত আগৰণুৱা হৈ আগবাঢ়িব পাৰে। তাৰ কাৰণে এই যজ্ঞস্থলীৰ পৰাই বহুত আধ্যাত্মিক প্ৰেৰণা ইয়াৰ পৰা প্ৰদান কৰা হ'ব। তাৰ কাৰণে আমাৰ শান্তিকুঞ্জ হৰিদ্বাৰ গায়ত্ৰী তীৰ্থৰ পৰা ঋষিপুত্ৰসকল আহিব। অহাকালি আহি পাব ইয়াতে অনুষ্ঠান কৰাৰ কাৰণে। আমাৰ আচাৰ্যসকল, এই যজ্ঞৰ আচাৰ্যসকল অহাকালি আহি পাব। তেখেতলোকক আমি আনিব যাম, ৰঙিয়াৰ ষ্টেচনত আহিব, তাৰ পৰা আমি লৈ আহিমগৈ আৰু তেখেতসকলৰ মাৰ্গদৰ্শনত এই অনুষ্ঠানটো সম্পন্ন কৰা হ'ব। তেখেতসকলৰ মুখৰ পৰা যি বাণী ওলাব, সেই বাণীটোৱে সকলো ধৰ্মাৱলম্বীৰ কাৰণেই মানে অতি প্ৰয়োজনীয়, অতি গুৰুত্বপূৰ্ণ। তো গতিকে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাম, সকলোৱে এই অনুষ্ঠানটোত আহি ইয়াত ভাগ লৈ ইয়াৰ পুণ্যৰ ভাগিদাৰী হওক। লগতে বিশাল 108 কুণ্ডীয় গায়ত্ৰী মহাযজ্ঞৰ আৰম্ভণিতে প্ৰথম দিনতে আমি 1108টা কলচ, 1108টা কলচৰ শোভাযাত্ৰা হ'ব আৰু এই শোভাযাত্ৰাত আমাৰ আই মাতৃসকলে ভাগ ল'ব। আমি তাৰ কাৰণে নগৰৰ এই অঞ্চলৰ যি ৰাস্তা আছে, সেই ৰাস্তাও নিৰ্ধাৰণ কৰা হৈছে। তাৰ মাধ্যমেৰে আমি সকলোকে নিমন্ত্ৰণো জনাম। কলচ যাত্ৰাৰ মাধ্যমেৰে সকলো দেৱ দেৱী, সকলো আমাৰ ধৰ্মাৱলম্বী ৰাইজক আমি নিমন্ত্ৰণ জনাম, যাতে 7, 8 আৰু 9 তাৰিখ 3 দিনতে আহি আমাৰ এই অনুষ্ঠানত ভাগ লয়। লগতে এটা বৰ সুখৰ বিষয়, 9 তাৰিখে আমাৰ অসমৰ ৰাজ্যপাল মহামহিম শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকিব। তেখেতৰ লগতে আমাৰ অখিল বিশ্ব গায়ত্ৰী পৰিয়ালৰ বৰ্তমানৰ প্ৰমুখ আৰু দেৱ সংস্কৃতি বিশ্ববিদ্যালয় শান্তিকুঞ্জ হৰিদ্বাৰৰ প্ৰতিকুলপতি ডক্টৰ চিন্ময় পাণ্ডেও সেই 9 তাৰিখে 10:30 বজাত আমাৰ মাজত উপস্থিত থাকিব। তেখেত হ'ল এজন বৰ আধ্যাত্মিক আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে মানুহবিলাকক এক যুৱ চামৰ মাজতেই হওক বা দেশতেই হওক বা বিদেশতেই হওক আমাৰ সনাতন সংস্কৃতি আৰু মানৱ সংস্কৃতিৰ যিটো ধৰ্মধ্বজা তেখেতে সকলফালে বিলাই আছে আৰু তেখেত ইয়াত উপস্থিত থাকিব। আমাৰ বৰ সৌভাগ্যৰ কথা। মই সকলোকে অনুৰোধ জনাম, তেখেতৰ মুখৰ বাণী শুনাৰ কাৰণে সকলো যাতে আহে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনাৰ কথাখিনি শুনি হয়তো ৰাইজে যথেষ্ট উপকৃত হ'ব। সমাজত হত্যাহিংসা বৃদ্ধি পাবলৈ ধৰিছে, পাপ বাঢ়িবলৈ ধৰিছে, মানুহৰ মাজত ঘৃণাভাৱ বেছিকৈ বাঢ়িবলৈ ধৰিছে। এই সকলো নিৰ্মূল বা নিষেধ কৰাৰ কাৰণে বিশেষকৈ বৰ্তমান আমাৰ সমাজে বা মানৱ জাতিটো কি কৰা দৰকাৰ, কি কৰিব লাগে? আমি এইবিলাক যে কৰ্ম হৈ আছে, ইয়াৰ মূলতে হ'ল দুৰ্বুদ্ধি। আৰু এই দুৰ্বুদ্ধি যেতিয়ালৈকে আমাৰ থাকিব, তেতিয়ালৈকে আমাৰ মানৱ জাতিৰ হনন খনন সকলোবিলাক অত্যাচাৰ হৈ থাকিব। কিন্তু গায়ত্ৰী যজ্ঞ, গায়ত্ৰী মানেই হ'ল সৎবুদ্ধি, আৰু এই সৎবুদ্ধিৰ মন্ত্ৰ, গায়ত্ৰী মন্ত্ৰৰ মাধ্যমেৰে সকলো জাতি, ধৰ্ম, বৰ্ণ সকলো মানুহৰ মাজতেই সৎবুদ্ধি বিস্তাৰৰ যিটো কাম, সেইটো অখিল বিশ্ব গায়ত্ৰী পৰিয়ালে গায়ত্ৰী মন্ত্ৰৰ দ্বাৰা আৰু ব্যক্তি নিৰ্মাণ, সমাজ নিৰ্মাণ, পৰিয়াল নিৰ্মাণৰ মাধ্যমেৰে এই সকলোকে এই শিক্ষা দি আছে, যাতে আমাৰ সমাজৰ পৰা দুৰ্নীতিবিলাক দূৰ হয়, সৎকৰ্মবিলাকৰ যাতে বৃদ্ধি হয়। সেইটোৱেই মূল উদ্দেশ্য, মূল মন্ত্ৰ। হাম বদলেংগে युग बदलेगा, हम सुधरेंगे युग सुधरेगा, ये हमारा अखिल विश्व गायत्री परिवार का एक नारा है। और उसी के आधार पर मनुष्य में देवत्व का उदय, धरती पर स्वर्ग का अवतरण, ये गायत्री परिवार का एक उद्देश्य और लक्ष्य है। उसके तहत हम लोग ये स्थान स्थान पर केवल আত্মঘাতেই নহয়, সকলো আমাৰ দেশৰ বিভিন্ন প্ৰান্তত 108 কোটি যজ্ঞৰ দৰে মহাযজ্ঞ বা তাতকৈও বেছি 251 কোটি যজ্ঞৰ দৰে মহাযজ্ঞৰ মাধ্যমেৰে মানুহৰ মাজত দেৱত্বৰ উদয় আৰু ধৰতীত স্বৰ্গৰ দৰে বাতাবৰণ আৰু আমাৰ পৰিয়ালৰ নৱপ্ৰজন্ম যাতে সুসংস্কাৰবান হয়, তাৰ কাৰণে যত্নপৰ আমাৰ অখিল বিশ্ব গায়ত্ৰী পৰিয়াল।
নিশ্চয়কৈ ক'ব লাগিব যে আচলতে এখেতে যিখিনি কথা ক'লে খুব গুৰুত্বপূৰ্ণ কথা আৰু পূৰবী ফুকন শৰ্মা বাইদেউ আছে বিশেষকৈ এই সমিতিৰ তেখেতে কোষাধ্যক্ষ বাইদেউৰ পৰা মই পোনপটীয়াকৈ জানিম আৰু চমুকে কথাখিনি বাৰু আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যিটো 7, 8, 9 এই নৱেম্বৰ এই 3টা দিন বিশেষকৈ আধ্যাত্মিকতা এক বিৰাজ কৰিব আথ্ৰিঘাটৰ এই খেলপথাৰখন বিশেষকৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত মাজত মাথো হয়তো 24 ঘণ্টা এটা বাকী আছে যদি সুধোঁ যে কেনেধৰণৰ আপোনালোকে আৰম্ভণি কৰিছিলে বা কেনেধৰণে আপোনালোকে এই অনুষ্ঠানটো ইয়াত আয়োজন কৰিবলৈ চেষ্টা কৰিছিলে বা এটা সকলোৰে এটা আশা থাকে যে আমি এটা যেতিয়া অনুষ্ঠান কৰিম অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে বহু লোকে কষ্ট কৰিব লাগিব সেই সকলোবোৰ আপোনাৰ পৰা চমুকৈ জানিব বিচাৰিছোঁ এগৰাকী মহিলাৰ ক্ষেত্ৰত কিমান আপুনি সেইবোৰ কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছিলে বিশেষকৈ হয় নমস্কাৰ আমি একদম মানে প্ৰথম অৱস্থাত যেতিয়া আমি ইয়াতে গম পালোঁ যে আমাৰ ইয়াতে 108 কুণ্ডীয় মহাযজ্ঞ হ'ব আমি খুবেই উৎফুল্লিত হ'লোঁ আৰু আমি প্ৰত্যেকে ঘৰে ঘৰে মানে বহিলোঁ আলোচনা কৰিলোঁ আৰু আলোচনাৰ মাধ্যমেৰে কেনেকৈ কামখিনি আগবঢ়াই নিম সেয়া আমি প্ৰত্যেক দিনাই আমি এটা আলোচনা ৰাখিছোঁ তাৰমানে আলোচনাৰ মাজত কৰিছোঁ আৰু যুৱচামক বিশেষকৈ ইয়াৰ বাবে ধন্যবাদ দিম তেওঁলোকে খুব যত্ন কৰিছে আমাৰ লগত সহযোগিতা কৰাত আৰু পুৰুষ মহিলা উভয়ে ইমান কৰ্মব্যস্ততাৰ মাজত চাহ বাগিচাৰ কৰ্ম খুবেই মানে টাফ হয় ৰাতিপুৱা 6টা বজাৰ পৰা 4টা বজালৈকে আমি কামত ব্যস্ত থাকোঁ তাৰ মাজতো আমি ঘৰৰ কামৰ লগতে এয়া কামতো আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ কেনেকৈ এই মহাযজ্ঞভাগ সাফল্যমণ্ডিত কৰিব পাৰোঁ আৰু ইয়াৰ কাৰণে বাবুজীসকলে আমাক দিহা পৰামৰ্শ দি আছে আৰু আমি স্থানীয় মানুহখিনিয়ে ভেদাভেদ পাহৰি মানে সকলোৱে লগ লাগি কেনেকৈ অনুষ্ঠানভাগ মানে জাকত জিলিকা কৰিব পাৰোঁ আৰু সফল কৰিব পাৰোঁ আমি যৎপৰোনাস্তি কৰিছোঁ বাইদেউ এটা কথা জানিব বিচাৰিছোঁ গুৱাহাটীৰ যি ছাত্ৰ কেন্দ্ৰৰ যিগৰাকী গুৰুজী আছিল তেখেতে এটা কথা কৈছিলে যে জাতি ধৰ্মৰ নিৰ্বিশেষে সকলোৱে এই অনুষ্ঠানত আহিব পাৰিব তেওঁলোকে চাব পাৰিব আপোনাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিছোঁ সকলো জাতি জনগোষ্ঠীৰ লোকে অনুষ্ঠানটো অংশগ্ৰহণ কৰিব পাৰিব কোনো বাধা নাথাকিব নেকি নিশ্চয়কৈ আমি আমাৰ অঞ্চলত যিমান অকল ইয়াত সনাতনী বুলিয়েই নহয় গায়ত্ৰী পৰিবাৰ বুলিয়েই নহয় সমূহ অঞ্চলবাসীক আদৰণি জনাইছোঁ নিমন্ত্ৰণ দিছোঁ আমাৰ ইয়াতে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী আছে ইছলাম ধৰ্মাৱলম্বী আছে সকলোৱে সহযোগিতা কৰিছে অনুদান দিছে আৰু লগতে মানে কৰ্মদান দিছে শ্ৰমদান দিছে আৰু সময় দান দিছে সকলোখিনি দিছে আমাক এতিয়া আমাৰ মাজতেই বহুতো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী ইছলাম ধৰ্মাৱলম্বী লোকে আমাক বিভিন্ন বস্তু দিও সহযোগিতা কৰিছে আৰু তেওঁলোকে আমাক আশ্বাস দিছে যে মানে কামটো খুব সুন্দৰভাৱে মানে হৈ উঠিব 3 দিনীয়া কাৰ্যসূচীত কি কাৰ্যসূচী আপোনালোকৰ থাকিব আমাৰ কলহ যাত্ৰা হ'ব প্ৰথম দিনা দ্বিতীয় দিনাখন হ'ব হোম যজ্ঞ তাৰপিছত 108 কুণ্ডীয় হোম যজ্ঞ হ'ব ৰাতিলৈ দীপ যজ্ঞ হ'ব পিছদিনাখন একে শেষৰ দিনাখন ৰাজ্যপাল ডাঙৰীয়া আৰু চিন্ময় পাণ্ডে ছাৰ আহিব তেওঁলোকৰ স্পীচ থাকিব আৰু স্থানীয় ব্যক্তিসকলক আমন্ত্ৰণ কৰা হৈছে উচ্চস্তৰীয় যিবিলাক ব্যক্তি আহিব আমন্ত্ৰিত অতিথিসকলক আপ্যায়ন কৰা হ'ব আৰু আটাইকেইদিনে মানে সকলোৰে হোৱাকৈ দিহা পৰামৰ্শটো থাকিবই লগতে খাদ্যৰ সুব্যৱস্থা ইয়াত আয়োজন কৰা হৈছে হয় নিশ্চয়কৈ ক'ব লাগিব যে এক প্ৰকাৰে জাতীয় প্ৰথাবাদ সকলো জাতি জনগোষ্ঠীৰ লোকৰ সমাগম ঘটিব বিশেষকৈ 7, 8, 9 নৱেম্বৰ তাৰিখে আৰু 108 কুণ্ডীয় যি গায়ত্ৰী মহাযজ্ঞ বিশেষকৈ এই অনুষ্ঠানটোৰ আয়োজন কৰাৰ মূলতো যি গুৱাহাটী ছাত্ৰ কেন্দ্ৰৰ যিগৰাকী গুৰুজী তেখেতে ইতিমধ্যে বহলাই কৈছে আৰু নিশ্চয়কৈ দা নিউজ প্লাছৰ দৰ্শকসকলে ইতিমধ্যে গম পাইছে যে 7, 8, 9 নৱেম্বৰ তাৰিখে ওদালগুৰি জিলাৰ আথ্ৰিঘাট যি খেলপথাৰ সেই খেলপথাৰত বিশেষকৈ যি অনুষ্ঠানৰ আয়োজন কৰা হ'ব সেই অনুষ্ঠানত নিশ্চয়কৈ সকলো ইয়াত অংশগ্ৰহণ কৰিব পাৰিব আৰু এক প্ৰকাৰে ক'ব লাগিব সিদিনাখন বিশেষকৈ এই 3 দিন এক আধ্যাত্মিকতাই বিৰাজ কৰিব এই আথ্ৰিঘাট অঞ্চলত আৰু আমাৰ এক আহ্বান থাকিলে যে সকলো জাতি জনগোষ্ঠীৰ লোকে বিশেষকৈ 7, 8 আৰু 9 নৱেম্বৰ তাৰিখে আহি উপস্থিত হওক আৰু এই অনুষ্ঠানৰ যি লাভালাভ সেই অনুষ্ঠানৰ লাভালাভ লওক বিশেষকৈ আৰু এই যি আয়োজকসকল আছে বিশেষকৈ যি তেওঁলোকে দিনে নিশা একাকাৰ কৰি কষ্ট কৰিছে তেওঁলোকৰ এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আপোনালোকেও চেষ্টা কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত